নমস্কাৰ সকলোকে। তো আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। তো যিসকলে বিএডৰ এণ্ট্ৰেঞ্চ দিম বুলি ভাবিছে তেওঁলোকৰ বাবে মই এটা আজি নতুন ইম্পৰ্টেণ্ট 10টা কুৱেশ্যন লৈ আহিছোঁ মেথছৰ। তো এইখিনি কুৱেশ্যন তোমালোকে যদি ভালকৈ প্ৰেক্টিছ কৰা তোমালোকৰ বহুত কামত আহিব বিএডৰ এণ্ট্ৰেঞ্চৰ কাৰণে। তো ইয়াৰ লগে লগে এটা কথা কৈ দিওঁ কি মই তোমালোকৰ যি বিএডৰ এণ্ট্ৰেঞ্চ পৰীক্ষা আছে এই এণ্ট্ৰেঞ্চ পৰীক্ষাৰ কুৱেশ্যনবিলাক ইংলিছত আহিব। গতিকে ময়ো কুৱেশ্যনবিলাক ইংলিছত লিখিছোঁ আৰু তথাপিও মই বুজাটো অসমীয়াতে বুজাই দিম। তো সকলোকে ভালদৰে চাই ল'বা। তো এতিয়া আমাৰ তোমালোকে চাই ল'বা কি ইয়াতে আছে আমাৰ ফাইণ্ড দ্য ভেলু অফ 3/4 + 5/8। তো এইটো আমাৰ কি মান নিৰ্ণয় কৰিব কৈছে। তো গতিকে এইটো চলিউশ্যনটো আমি লিখিম এতিয়া, ঠিক আছে। তো এইটো চলিউশ্যনটো হ'ব আমাৰ কেনেকুৱা চাই ল'বা। এইটো আমাৰ 3/4 + 5/8 আছে, ঠিক আছে এই কুৱেশ্যনটো। গতিকে আমি কি কৰিম তলত কি আছে আমি চাই ল'ম। তলত আছে আমাৰ 4 আৰু 8। গতিকে আমি কি কৰিম এতিয়া কাষত 4 আৰু 8ৰ আমি কি কৰিম এলচিএম বা আমাৰ লসাগু যিটো আছে এইটো উলিয়াই ল'ম। তো 4 আৰু 8ক আমাৰ কি হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা কি আছে দুটাকে হৰণ যোৱা আমাৰ সংখ্যা আছে 2। তো 2 দি আমি হৰণ দিম, 2 দি 4ক 2 বাৰ, 8ক কেইবাৰ 4 বাৰ যাব। তাৰপিছত আকৌ চাম দুটাকে হৰণ যোৱা একে সংখ্যা সৰু কি আছে 2 দিয়ে যাব। গতিকে 2 দি আৰু এবাৰ 2 কেইবাৰ 4 কেইবাৰ যাব 2 বাৰ। এতিয়া দুটাকে হৰণ যোৱা কিবা কমন সংখ্যা আছে নেকি নাই। গতিকে কি কৰিম এইখিনি আমাৰ লসাগু কি হ'ব 2 পূৰণ 2 পূৰণ 1 পূৰণ 2। গতিকে কিমান হ'ব 2 2 4 4 1 4 4 2 8। গতিকে আমাৰ লসাগু বা এলচিএম কিমান হ'ল আমাৰ 8, ঠিক আছে। গতিকে 8 আমি লিখিলোঁ। তাৰপিছত আমি কি কৰিম এই তলৰ 4টো যি আছে এই 4টো দি আমি এইটো হৰণ কৰি চাম কিমান বাৰ পাম। 4 দি 8ক 2 বাৰ হৰণ যাব, ঠিক আছে। সেই 2টো আমি কি কৰিম মনত ৰাখি থ'ম বা চাইডত সোমাই মনত ৰাখিলে সেই 2 লিখি থ'বা। সেই 2টো দি কি কৰিম আমি ওপৰত যিটো আছে এই 4টোৰ ওপৰত যিটো আছে সেইটো পূৰণ কৰিম। গতিকে 2 দি 3ক যেতিয়া পূৰণ কৰিম কিমান হ'ব 6, ঠিক আছে। তাৰপিছত মাজত যি চিন আছে সেই দিম আমি প্লাছ আছে প্লাছ দিম। গতিকে তাৰপিছত ইবাৰ আছে তলত কিমান 8। ইয়াত 2 দি 8ক হৰণ কৰিলে কিমান পাম 1। আগৰ দৰে চেম প্ৰচেছ সেই 1 2 দি ওপৰটোক আমি কি কৰিম পূৰণ, 1 দি 5ক পূৰণ কৰিলে কিমান হ'ব 5। গতিকে কিমান হ'ল এই দুটা আমি এতিয়া যোগ কৰিম 8 তলত আৰু ওপৰত হ'ব 6 5 কিমান 11। গতিকে হ'ল আমাৰ কিমান 11/8। এতিয়া আমি সমষ্টত লিখিলে কিমান হ'ব আমাৰ 8 তলত হ'ব 8 8 সমষ্ট আমাৰ কিমান এই সমষ্ট আমাৰ কিমান হ'ব 8 1 × 8 আৰু কিমান ରହିব 9 10 11 3, ঠিক আছে। আৰু কিমান এই সমষ্ট আমাৰ কি 3/8, ঠিক আছে। এইটোৱে হ'ব এইটোৰ এনচাৰ। তো এইবাৰ আহিছোঁ আমি আমাৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। তো 2 নম্বৰ কুৱেশ্যনটো আছে কি আমাৰ a number is increased by 20% and then decreased by 20%. What is the overall percentage change? তো মানে এইটো কুৱেশ্যনত আমাক কি কৈছে এটা সংখ্যা দিয়া আছে, ঠিক আছে। সংখ্যাটো আমাক কৈ দিয়া নাই। সংখ্যাটো কৈছে কি প্ৰথমতে 20% বৃদ্ধি হৈছে মানে বাঢ়িছে, ঠিক আছে। তাৰপিছত কৈছে কি নেক্সট কৈছে কি সেই আকৌ সংখ্যাটো কি হৈছে আমাৰ 20% কমি গৈছে। তো কৈছে কি এই যে আমাৰ এবাৰ 20% বাঢ়িল এবাৰ 20% কমিল এই গোটেইখিনিতে আমাৰ এই গোটেই প্ৰচেছটোতে আমাৰ অভাৰঅল কিমান পাৰ্চেণ্টেজত আমাৰ মানে সলনি হ'ল সেই কথাটো আমাক সুধিছে। তো এইটো কুৱেশ্যন আমি এতিয়া সলভ কৰিম, ঠিক আছে। তো এইটো এতিয়া সলিউশ্যন হ'ব আমাৰ প্ৰথমতে আমি কি কৰিম সংখ্যাটো আমি ধৰি ল'ম, সংখ্যাটো 100 বুলি ধৰি ল'ম, ঠিক আছে। লেট দ্য নাম্বাৰ ইজ 100, অ'কে। আমি প্ৰথমতে কি কৰিলোঁ সংখ্যাটো 100 বুলি ধৰিলোঁ। এতিয়া আমাৰ ইনক্ৰিজ কিমান হৈছে বুলি কৈছে প্ৰথমতে 20%। তো ইনক্ৰিমেণ্ট আমাৰ ইনক্ৰিজ কিমান হৈছে ইনক্ৰিমেণ্ট আমাৰ হৈছে কিমান সেইটো আমি কৰিম ওলাম 20%। তো 20% হ'লে আমাৰ 20% বুলি লিখিলোঁ 20%। আমি কেনেকৈ লিখিব পাৰোঁ 20% ইকুৱেল আমাৰ 20 আমাৰ কিমান 100 আৰু সংখ্যাটো আছিল কিমান আমাৰ 100, ঠিক আছে। গতিকে আমাৰ কেনচেল যাব 100 আমাৰ 100 কেনচেল কৰিলে কিমান থাকিব আমাৰ আজি টোটেল 20, ঠিক আছে। আমাৰ ইনক্ৰিমেণ্টটো হ'ল 20। তো গতিকে ইনক্ৰিমেণ্ট যদি আমাৰ 20% যদি বাঢ়াৰ পিছত আমাৰ সংখ্যাটো আমি কিমান বাঢ়া পাওঁ 20 পালোঁ। গতিকে আমাৰ নতুন সংখ্যাটো কিমান হ'ব নিউ নাম্বাৰ ইজ আমাৰ কিমান হ'ব আগৰ সংখ্যাটো আছিল আমাৰ ধৰি লোৱা সংখ্যাটো আছিল 100 আৰু কিমান বাঢ়িল 20 বাঢ়িল। তো গতিকে 20 যোগ হ'ব। গতিকে টোটেল সংখ্যাটো আমাৰ নতুন সংখ্যাটো হ'ব 120, ঠিক আছে। তো ইয়াৰ পিছত আমাৰ কি হ'ব ৰিডাকশ্যন মানে কি যিটো আমাক কৈছে কি ডিক্ৰিজ হৈছে ডিক্ৰিজ হয়তো আমি কি কৈছোঁ ৰিডাকশ্যন বুলি লিখিম, ঠিক আছে। ৰিডাকশ্যন মানে কিমান শতাংশ কমিল। তো আমাক কৈছিল কিমান শতাংশ কমাটো কৈছে আমাৰ 20% কমছে, ঠিক আছে 20%। গতিকে 20/100 শতাংশটো আমি এনেকৈ লিখোঁ গমে পোৱা সকলোৱে। নাম্বাৰটো এইবাৰ কিমান 100 নহয় কিন্তু কাৰণ 20% কোনটি কমে বুলি কৈছে এই এড হৈ যোনটো আমাৰ নতুন নাম্বাৰটোৰ কথা কৈছে, ঠিক আছে। গতিকে কিমান আছিল নতুন নাম্বাৰটো 120, ঠিক আছে।
120 হলে আমাৰ 0 0 তে কেনসেল যাব ঠিক আছে 0 0 কেনসেল যোৱাৰ পিছত 2 দি 10ক আমাৰ 5 বাৰ যাব আৰু 12ক যাব আমাৰ 2 দি কিবা 6 বাৰ ঠিক আছে যোৱাৰ পিছত আমাৰ কিমান থাকিব এতিয়া আমাৰ কিমান থাকিল এই 5 দি আমাৰ 20ক যাব আমাৰ কেইবাৰ 4 বাৰ ঠিক আছে 6 4 গুণ এটা হ'ব আমাৰ কিমান থাকিব 24 তো কিমান কমিল তাৰ মানে 24 কমিল ঠিক আছে যেতিয়া আমাৰ মানে ডিক্ৰিজ পার্সেন্টেজ 20% যদি কমে আমাৰ নতুন সংখ্যাটোৰ কিমান কমিব 24 কমিব ঠিক আছে তো এতিয়া নিউ নাম্বাৰ ফৰ্ম কিমান হ'ব আমাৰ যোনটো আমাৰ নতুন নাম্বাৰ ফৰ্ম হ'ব 20% কমাৰ পিছত হেতু কি হ'ব আমাৰ নিউ নাম্বাৰ ফৰ্মড নিউ নাম্বাৰ ফৰ্ম তো নিউ নাম্বাৰ ফৰ্ম হলে যেহেতু আমাৰ কি 20% কমাৰ পিছত কিমান কমছি তাৰমানে 24 কমছি গতিকে নতুন নাম্বাৰটো আছিল 120 তাৰ পৰা যদি 24 কমি যায় আমাৰ থাকব কিমান আমাৰ 96 থাকিব ঠিক আছে তো গতিকে ৰিডাকশন কিমান হ'ল মানে ওভাৰঅল কিমান কমিল আমাৰ তেতিয়ালে কবা গলি আগতে আমাৰ পুৰণ নাম্বাৰটো কিমান আছিল আমাৰ যেটো ধৰি লোৱা নাম্বাৰ আছিল 100 আছিল ঠিক আছে আৰু আমাৰ নতুন নাম্বাৰ কিন্তু যেটো আমাৰ ধৰি লৈছিলো হেতিৰ পৰা 20% কমাৰ পিছত আমাৰ কিমান হেতি আমাৰ নতুন নাম্বাৰটো আমি কি পালো 96 গতিকে আমাৰ কি হ'ব ৰিডাকশন আমাৰ কিমান হ'ব রিডাকশন হবো আমার কিমান 100 মাইনাস 96 তো থাকিব কিমান টোটাল 4 therefore কি হবো আমার therefore আমার ওভারঅল পার্সেন্টেজ চেঞ্জ কিমান হবো চেঞ্জ হল আমার কিমান 4% ঠিক আছে তো এইটো আমার হইছে উত্তৰ তো এতিয়া আমি আহিছো আমাৰ 3 নম্বৰ কোৱেশ্চনটো লৈ তো কোৱেশ্চনটো আছে কি ফাইন্ড দা সাম অফ ফেজ ভ্যালু অফ 5 and 7 ইন দা নাম্বাৰ 741325 তো এটা আমাক কি আছে সংখ্যা এটা দিয়া আছে সংখ্যাটোৰ আমাৰ কি ফেজ ভ্যালুটো কি আমাৰ কৰবা আছে যোগফল লবা আছে 5 এই সংখ্যাটো যেটা আমাৰ 5 আৰু 7 অংকৰটা আছে এটা আমাৰ ফেজ ভ্যালুটোৰ যোগফলটো লবা আছে এটা ফেজ ভ্যালু মানে কি অসমীয়াত কয় অঙ্কিত মূল্য ঠিক আছে ফেজ ভ্যালুটো তো তোমালোকক মই সলিউশন টু কৰি দিম তাৰ আগত কিবা এটা মই তোমালোকক এটো যেটো বুজাই দিছো ফেজ ভ্যালুটো কি তো ফেজ ভ্যালু মানে কি যেটো আমি দেখা পাইছো ডাইৰেক্ট ঠিক আছে 3412 সংখ্যা আছে ইয়াৰে যদি আমাক খুদে 1 টোৰ ফেজ ভ্যালু কি তো 1 টোৰ ফেজ ভ্যালু কম কি 1 এ আমি ঠিক আছে এটা যদি আমাক যদি ফেজ ভ্যালু আমাক প্লেস ভ্যালু বুলি খুদি 1 টোৰ প্লেস ভ্যালু হলে আমাৰ কি হ'ব এই একটো আমাৰ কোৰ আছে একক ঢক কৰিছে না তেতিয়ালে আমাৰ কি হ'ব এটি প্লেস ভ্যালু হ'ব 10 ঠিক আছে গতিকে প্লেস ভ্যালু আৰু আমাৰ কি ফেজ ভ্যালুৰ আমাৰ ডিফাৰেন্সটো তোমালোকে ভালদৰে চাই লোৱা ঠিক আছে মানে কি যিমান থাকে আমাৰ এতে এক থাকাৰ কাৰণে আমাৰ 10 হল ঠিক আছে যদি 4 টোৰ কথা উল্লা কৰি তেলে কি হল 4 টো আমাৰ কৰিছে একক 10 শত কৰিছে গতিকে 4 পূৰণ কিমান হল লাগে আমাৰ 100 হল কিমান হল লাগে 400 তো 400 এটি আমাৰ কি 4 টো আমাৰ কি হল লাগে এটো প্লেস ভ্যালু ঠিক আছে প্লেস ভ্যালু আৰু ফেজ ভ্যালু ডিফাৰেন্সটো তোমালোকে হয়তো নিশ্চয় এটা বুজি পালা তো আমাৰ এটোৰ কি হ'ব হাতটো আমাৰ 5 আৰু 7 ৰ কি প্লেস ফেজ ভ্যালুৰ আমাৰ কি কৰবা দিছে আমাৰ যোগফলটো লবা দিছে তো যোগফলটো কি হ'ব 7 ৰ আমাৰ ফেজ ভ্যালু কি 7 যোগ 5 ৰ ফেজ ভ্যালু কিমান 5 গতিকে আমাৰ কিমান হ'ব টোটাল আমাৰ যোগফলটো হল 12 তো এইটো আমাৰ কি হৈছে ফেজ ভ্যালুৰ আমাৰ যেটো আমাৰ যোগফল আছে এইটোই যদি আমাক ইয়াৰ জায়গাত যদি প্লেস ভ্যালু কলা হয় তেতিয়ালে আমাৰ আমি এনেদৰে এইটো তোমালোকক দেখাইছো এইটোৰ দৰে কৰিব লাগিল হয় ঠিক আছে তো এতিয়া আহিছো আমি আমাৰ 4 নম্বৰ কোৱেশ্চনটো লৈ 4 নম্বৰ কোৱেশ্চনটো আছে কি চাই লোৱা 7 কিউব 72/5 72/7 72/11 ফাইন্ড এলসিএম তো এই কেইটাৰ আমাক কি লখাগু লবাৰছি তো এনেকুৱাকে যদি কিবা পাৱাৰত থাকে তেতিয়ালে পাৱাৰত থাকিলে তোমালোকে মনত ৰাখিবা কি যদি এলসিএম উলিয়াব দিয়ে তেতিয়া সদায় মনত ৰাখিবা এটা কথা জিনটোৰ ওপৰত হাইয়েস্ট পাৱাৰ থাকে হেতু আমাৰ কি হ'ব এলসিএম তো গতিকে এই কেইটাৰ ভিতৰত হাইয়েস্ট পাৱাৰ কি আছে 3 আছে এটিৰ ওপৰত 5 এটিৰ ওপৰত 7 এটিৰ ওপৰত আছে কি 11 তো কোনটি হাতাইতকৈ ডাঙৰ 11 টাকাটো ডাঙৰ গতিকে এলসিএম হ'ব কি আমাৰ 7/11 হাইয়েস্ট পাৱাৰ থকাটোৱে এলসিএম হয় ঠিক আছে এবাৰ আমি আহিছো 5 নম্বৰ কোৱেশ্চন লৈ 5 নম্বৰ কোৱেশ্চনটো কি আছে ফাইন্ড দা এলসিএম এণ্ড এইচচিএফ অফ আমাৰ 2 কিউব ইনটু 3 ইনটু 5 স্কয়াৰ ইনটু 7 কমা 2 to the power 4 into 3 square into 5 into 7 square into 11 comma 2 into 3 cube into 5 to the 4 তো এইটো কোৱেশ্চন আগতটো দৰে অলপমান তো তোমালোকে ভালকে বুজা বুলি এইটো কোৱেশ্চন মই এড কৰি দিছো তো এইটো কোৱেশ্চনত কি মই অলৰেডি ক'লো তোমাক এলসিএম যদি লং আমি ঠিক আছে এলসিএম মানে কি লখাগু এলসিএম যদি লং তে মনত ৰাখবা এই কেইটা সংখ্যা যি আছে এই কেইটা আটাইতকৈ ডাঙৰ যোনটিৰ বেছি সৰি ডাঙৰ নহয় বেছি পাৱাৰ যোনটিৰ আছে সেইটো চাবা 2 আছে এটিত 2 কিউব আছে এটিত চালো আমি নেক্সট এটি 2 থাকা আৰু কবাত আছে নেকি নাই এটিত চ এটিত পাইছো আমি 2 টু দি পাৱাৰ 4 এটো তাৰ মানে এটিত কৰি ডাঙৰ হল নে নহল
তাৰপিছত আৰু 2 থকা আছে নেকি নাই এইটো 2 আছে কিন্তু 2ৰ ওপৰত পাৱাৰ নাই তো হাইয়েষ্ট পাৱাৰ থকা কোনটো হ'ল 2 টু দি পাৱাৰ 4 ঠিক আছে তাৰপিছত আমাৰ এইটো পূৰণ আহিব এতিয়া মাজত তাৰপিছত 3 আছে এবাৰ 3 থকা 3 এটিৰ ওপৰত কিবা পাৱাৰ আছে নেকি 1 আছে এইফালে চালো নাই 3 থকা এইটো চালো 3ৰ ওপৰত কি পাৱাৰ আছে স্কুৱেৰ আছে তো এইফালে আৰু চাই গেলো এফালে এইটোত কি আছে 3 কিউব আছে তো হাইয়েষ্ট 3ৰ ওপৰত পাৱাৰ থকা কি আছে 3 কিউব আছে ঠিক আছে তাৰপিছত আমাৰ পূৰণ চিন দিম মাজত নেক্সট আমাৰ কি আছে 5 আছে 5ৰ ওপৰত ইয়াতে স্কুৱেৰ আছে ইয়াতে অকল 5 আছে 5 থকা মানে কি ওপৰত 1 এটা আছে বেলেগ একো নাই এইটোত চালো কি আমাৰ 5 টু দি পাৱাৰ 4 আছে তো হাইয়েষ্ট পাৱাৰ থকা কি হ'ল 5 টু দি পাৱাৰ 4 2 হ'ল ঠিক আছে পূৰণ চিন আহিল এবাৰ কি আছে 7 আছে তো 7 ক'বাত বেলেগত আছে নেকি চোৱা এতে নাই ঠিক আছে এইটোত চোৱা 7 আছে নেকি আছে 7 স্কুৱেৰ আছে ঠিক আছে এতে আছে নেকি ক'বাত 7 চোৱা এতে 7 নাই গতিকে কি হাইয়েষ্ট পাৱাৰ থাকাটো কি হ'ল 7ৰ ওপৰত 7 স্কুৱেৰ এইকেইটা চোৱা এইকেইটা অপশ্যনৰ ভিতৰত কোনটোৰ লগত মিলে এইটোৰ লগত মিলে নেকি চোৱা মিলা নাই এইটোৰ লগত চোৱা মিলা নাই এইটোৰ লগত মিলিছে নে চোৱা 2 টু দি পাৱাৰ 4 3 কিউব 5 টু দি পাৱাৰ 4 7 স্কুৱেৰ ইনটু 11 ঠিক আছে সৰি মই 11 টো এটা আছে না এটা 11 এটা আছে 11 টো মই দিবলৈ পাহৰি গৈছিলো তো 11 ঠিক আছে গতিকে আমাৰ অপশ্যন সি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে তো এইচএফৰ কথা এবাৰ আমি যদি ক'বা যাওঁ এইচএফ টো অলপমান বেলেগ ঠিক আছে এইচএফ টো এলসিএমৰ দৰে নহয় এলসিএম টো হৈছিল কি আমাৰ হাইয়েষ্ট যিটো নাম্বাৰ আছিল আমাৰ হাইয়েষ্ট আমাৰ যিটোৰ পাৱাৰ থাকে সেইটোৱে হোৱা আছিল ঠিক আছে এলসিএম টোত কি আমি চাব লাগিব কোন কেইটা সংখ্যা আছে আমাৰ এইকেইটা সংখ্যা আছে নে এইকেইটা সংখ্যাৰ ভিতৰত প্ৰত্যেকটোতে কি কমন আছে তো এটিৰ পৰা আমি 2টোৰ পৰা চাম 2টো ইয়াতো আছে তো আমি 2টো লিখিলো ঠিক আছে 3টো চাম 3টো ইয়াতো আছে এইটোতো আছে 3 নম্বৰটো আছে 3টো লিখিলো ঠিক আছে তো 5টো চাম 5টো ইয়াতো আছে ঠিক আছে লিখিলো কিন্তু 7টো চাও যে আমি 7টো ইয়াৰ আছে কিন্তু ইয়াত নাই গতিকে 7টো আমাৰ নাই গতিকে তিনিওটাতে আমাৰ কমন থকা সংখ্যা কেইটাহে আমাৰ এইচএফত আহিব আৰু কি আছে আমাৰ 11টো আছে ইয়াতেও নাই গতিকে 11টো আমাৰ নাহে গতিকে আমাৰ হ'ব এইচএফত কোন কেইটা সংখ্যা আহিব 2 ইনটু 3 ইনটু 5 গতিকে এইকেইটা পূৰণ কৰি 2 3 গুণ 6 6 5 গুণ 30 গতিকে এইচএফ হ'ব আমাৰ কিমান 30 ঠিক আছে তো আজি ভিডিঅ'টো বেছি লং হৈ যোৱাৰ কাৰণে কি কৰিলোঁ যিহেতু তোমালোকক 10টা কুৱেশ্যন দিম বুলি কৈছিলোঁ মই 10টা দিয়া নহ'ল এইটো ভিডিঅ'ত 5টা কুৱেশ্যন দিলোঁ তো মানে কি হৈছে কথাটো তোমালোকৰ যিখিনি মই তোমালোকক কুৱেশ্যন দিছোঁ কুৱেশ্যনখিনি অকল মই MCQ কৰি দিয়া নাই তোমালোকে যাতে ভালকৈ বুজি পোৱা তাৰ কাৰণে মই কি কৰিছোঁ তোমালোকক কুৱেশ্যনখিনি ভালদৰে বুজাই দিছোঁ তো তাৰ কাৰণে কি হৈছে অকণমান তাৰমানে কি টাইম লাগিছে গোটেইখিনি কুৱেশ্যন বুজাই দিয়াতে তো মেথছত যিহেতু তোমাৰ ডাইৰেক্ট এনচাৰবিলাক কৈ দিলে হয়তো তোমালোকে ভালকৈ বুজি নাপাবা তাৰ কাৰণে মই ভালকৈ বুজাই দিছোঁ তো বাকীখিনি যিখিনি ৰৈ গ'ল বাকী কুৱেশ্যন 5টা সেই কুৱেশ্যন 5টা মই মোৰ নেক্সট ভিডিঅ'ত দি দিম তো যিসকলে বিএডৰ কাৰণে এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে মই আজি যিকেইটা কুৱেশ্যন দিলোঁ তেনেকুৱা কুৱেশ্যনবিলাক তুমি বেলেগ কিতাপৰ পৰা উলিওৱা বা বেলেগ চ'ৰ্চৰ পৰা উলিয়াই ভালদৰে প্ৰেক্টিছ কৰা আৰু প্ৰেক্টিছ কৰি থাকিলে তোমাৰ এনেধৰণৰ কুৱেশ্যনে বিএডত আহিব তোমালোকৰ বহুত কামত আহিব আৰু যদি তোমালোকে ভাবা তোমালোকৰ এই ভিডিঅ'টো চাই কামত আহিছে তেনেহ'লে তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু লাইক আৰু শ্বেয়াৰ কৰিবা তেতিয়াহ'লে তোমালোকে কি হ'ব আৰু যিবিলাক বেলেগে বিএডৰ কাৰণে এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰো কামত আহিব ধন্যবাদ।